আচাৰ্য চাণক্যই তেওঁৰ নীতিত কৈছে যে বেছি চিধাও হ'ব নালাগে, কিয়নো চিধা গছজোপাই প্ৰায় কাটি পেলোৱা হয় আৰু বেঁকা-বেঁকি গছবিলাকক এৰি থৈ আহে। সৰুৰে পৰাই আমাক শিকোৱা হয় যে ভাল মানুহ হোৱা, ভাল মানুহ হোৱা, বেলেগক সহায় কৰিবা। ভাল হৈ বহুত থাকিলোঁ, এতিয়া সময় হৈছে বেয়া হৈ দেখুৱাৰ। এতিয়া কথাটো হ'ল, আমিনো কিয় বেয়া মানুহ হ'ব লাগে? ভাল মানুহ হৈ কাম কৰিলেনো কি অপকাৰ হ'ব আমাৰ? বৰ্তমান সময়ত বহুত ভাল মানুহক বহু ভাগ্যৰ মূৰতহে পোৱা যায়। ভাল মানুহ পাবলৈ নাই আজিকালি। তাৰ বিপৰীতে বেয়া মানুহক সহজেই পোৱা যায়। তেওঁলোকক আপুনি লগ কৰিব নালাগে, লগ পায়েই যাব। প্ৰায়ে হয়তো আমাৰ মনলৈ প্ৰশ্ন আহে যে বেয়া মানুহে বেয়া কাম কৰিও কেনেকৈ সুখত থাকে আৰু ভাল মানুহে ভাল কাম কৰিলেও তাৰ ওলোটাটোহে হয়। ভাল কাম কৰিলেও তেওঁলোকৰ সৈতে বেয়াটোহে হয়। আৰু প্ৰায় মানুহে কয় যে আজিকালি ভাল যুগ নাই, বৰ্তমান যুগত তিষ্ঠি থাকিবলৈ বেয়া কাম কৰিবই লাগিব। এটা কথা কি জানে? আপুনি ভাল মানুহেই হওক, কিন্তু একেবাৰে চিধা আৰু সহজ কেতিয়াও নহ'ব। ভাল মানুহে জীৱনত কেনেকৈ প্ৰতিটো ক্ষেত্ৰত দুখত কটাবলগীয়া হয় আৰু আমি কি কি ক্ষেত্ৰত বেয়া হ'ব লাগে তাৰ বিষয়ে কথা পাতিম এই ভিডিঅ'টোত। ভাল মানুহে তেওঁলোকৰ লগত যিমানেই বেয়া নহওক কিয় সদায় কাজিয়া কৰাৰ পৰা আঁতৰত থাকিব বিচাৰে। তেওঁলোকৰ লগত যিমান বেয়া হৈ থাকিলেও মনে মনে থাকি একো উত্তৰ নিদি নিজকে সাজু কৰি তোলে এই সকলোবোৰ সহ্য কৰিবৰ বাবে। কিয় মনে মনে থাকি প্ৰত্যেকবাৰ সহ্য কৰি থাকিব? ভাল হৈ থাকিবনে বেয়া হৈ? সেই সকলোবোৰৰ উত্তৰ দিবলৈ চেষ্টা কৰিব। আপোনাৰ অধিকাৰৰ বাবে মাত মাতিব। ভাল মানুহে সদায় বেলেগৰ বাবে এভেইলেবল থাকে, যিমানে ব্যস্ত নাথাকক কিয়, আৰু ভাল মানুহে সদায় বেলেগক সহায় কৰিব বিচাৰে। যিসকলে এভেইলেবল থাকিব বিচাৰে তেওঁলোকে এটা কথা জনা উচিত যে লোহা আৰু সোণৰ মাজত এইটোৱে পাৰ্থক্য যে লোহা বহুত পৰিমাণে উপলব্ধ আৰু সোণ বহুত কম পৰিমাণে উপলব্ধ। সেইবাবে লোহাতকৈ সোণৰ দাম বহুত বেছি। যদি আপুনি এভেইলেবল নাথাকিব তেতিয়া মানুহে আপোনাক বেয়া পাব, স্বাৰ্থপৰ বা বেয়া বুলি ক'ব, আৰু যেতিয়া মানুহৰ বাবে আপুনি এভেইলেবল হ'ব তেতিয়া হয়তো মানুহে আপোনাক মূৰ্খ বুলি ভাবিব বা কাম নাইকিয়া বা ফাল্টু বুলি ভাবিব। যেতিয়া আপুনি মানুহক সময় নিদিব তেতিয়া মানুহে ভাবিব যে এওঁ সঁচাই নিজৰ কামত, নিজৰ লাইফত খুবেই ফ'কাছ কৰিছে, সেই গতিকে সময় নষ্ট কৰিব বিচৰা নাই। তেওঁৰো এটা ষ্টেণ্ডাৰ্ড আছে, গতিকে সেই ষ্টেণ্ডাৰ্ডটো জীৱনত আপুনি সহজ কৰি ল'বলৈ শিকক। মানুহে যাতে আপোনাক কাম নাইকিয়া বুলি ভাবিবলৈ নলয়। মানুহৰ ওচৰত যদি জোখতকৈ বেছি সময় দি থাকিব বিচাৰে তেন্তে আপোনাৰ ভেলু তেওঁলোকৰ ওচৰত নাথাকিব। বেলেগক আপুনি সহায় কৰক, কিন্তু এভেইলেবল হ'বলৈ নাযাব। নিজকো গুৰুত্ব দিয়ক। আমাৰ যে এই হাত দুখন আছে, এখন নিজৰ বাবে আৰু আনখন আনক সহায়ৰ বাবে। চিধা-চিধি মানুহে বেলেগৰ প্ৰতিটো কথাতে এগ্ৰী হয়। আনে যি কয় তেওঁলোকে মানি লয়, যদিও তেওঁলোকে সেই কথাটো শুদ্ধ নহয় বা যোগ্য নহয় বুলি জানে। আচলতে তেওঁলোকে নহয় বা নহ'ব বুলি ক'ব নোৱাৰে। দ্বিতীয় ব্যক্তিজনক তেওঁ যদি নহয় বুলি কয় তেওঁক কি বুলি ভাবিব? এনে ক্ষেত্ৰত সেইজন ব্যক্তিৰ অৱস্থা আচলতে ভাটৌ চৰাইটোৰ দৰে হৈ পৰে। নহ'ব বুলি ক'বলৈ শিকক। যদি আপুনি সেই কথাটো সঁচা বুলি বা শুদ্ধ বুলি নাভাবে তেন্তে সন্মুখৰজনক ৰিপ্লাই দিয়ক। সেই কথাষাৰত যদি আপুনি এগ্ৰী নহয় তেন্তে দ্বিতীয় ব্যক্তিজনত সন্মুখত নিজৰ মতামত ৰাখক, এজন শক্তিশালী মানুহৰ দৰে। মনত ৰাখিব, মানুহে এনেকুৱা এজন ব্যক্তিকহে ভেলু দিয়ে, অৰ্থাৎ মূল্যৱান হিচাপে গুৰুত্ব দিয়ে বা সন্মান দিয়ে। চিধা মানুহে ভাবে যে মই যদি আনৰ লগত ভাল কাম কৰোঁ, আনৰ উপকাৰ কৰোঁ, তেন্তে মোৰ লগতো ভাল হ'ব বা মোকো আনে উপকাৰ কৰিব। তেনেকুৱা লোকৰ গতি কি হয় জানেনে? দুৱাৰৰ সন্মুখত থোৱা মেটখনৰ নিচিনা হয়, য'ত মানুহে ভৰিখন মোহাৰি থৈ গুচি যায়। আপুনি কাৰোবাক সহায় কৰিব বিচাৰিছে, সহায় কৰক। তাৰ বিপৰীতে এইটো কেতিয়াও নিবিচাৰিব যে আপুনি কৰা সহায়ৰ বিনিময়ত আপুনিও আন কাৰোবাৰ পৰা সহায় পাব। ভাল মানুহে নিজৰ দুৰ্বলতাখিনি বেলেগৰ আগত প্ৰকাশ কৰি দিয়ে। এটা কথা মনত ৰাখিব, ভুলতো নিজৰ দুৰ্বলতাখিনি আনৰ আগত প্ৰকাশ কৰি নিদিব। হয়তো এসময়ত ই আপোনাৰ পতনৰ বা ধ্বংসৰ কাৰণ হ'ব পাৰে। সন্মুখৰজনে নিজেই যদি আপোনাৰ অন্তৰখন বুজি পায় তেন্তে সেইটো বেলেগ কথা, কিন্তু নিজৰ জীৱনত কেতিয়াও আপোনাৰ যি পৰিস্থিতিয়েই আহি নপৰক কিয়, যি আপোনাৰ দুৰ্বলতাক শক্তিশালী কৰি তুলিব নোৱাৰে তেওঁৰ ওপৰত নিজৰ দুৰ্বলতাৰ কথা কেতিয়াও নক'ব।
সেইজনকে কওক যিয়ে আপোনাৰ দুৰ্বলতাক শক্তিশালী ৰূপ দি আপোনাক গঢ়ি তুলিব পাৰে। সেই ক্ষমতা তেওঁৰ নিশ্চয়কৈ আছে, সেইজনকহে কওক, নহ'লে ইয়াক মনৰ ভিতৰত ৰাখি থওক। বেয়া হ'বলৈ নাই কোৱা, কিন্তু জোখতকৈ বেছি ভালো নহ'ব। মানুহে আপোনাক বেয়া বুলি ক'লে ক'বলৈ দিয়ক, নিজৰ বিচাৰ বিবেচনাক গুৰুত্ব দিয়ক। যদি আপুনি শুদ্ধ বুলি বিচাৰ কৰে তেন্তে আপুনি সহায় কৰক। যদি আপুনি অশুদ্ধ বুলি বিচাৰ কৰে তেন্তে সহায় নকৰিব। যি কৰে নিজৰ বিচাৰ বিবেচনাৰ পৰা কৰক। কোনোবাই আপোনাক বেয়া পাব বুলি ভাবিতো আপুনি অসৎ কাম এটা কৰি দিব নোৱাৰে। আপোনাৰ নিজৰ বিচাৰ বিবেচনাক সন্মান দিবলৈ শিকক। আৰম্ভণি নিজৰ পৰাই কৰিবলৈ শিকক। এনেধৰণৰ মটিভেশ্যনেল ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।